আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক ধন্যবাদ জনাওঁ। এইটোৰ কাৰণে ধন্যবাদ জনাব বিচাৰিছোঁ। লখিমপুৰ মাজুলী সংযোগী দলঙৰ জৰিয়তে এই পৃথিৱীৰ ভূভাগত বিচ্ছিন্ন হৈ থকা বৃহত্তৰ বিচ্ছিন্ন অঞ্চলটোক এই দুনাগুৰি চেলেক দলাগুৰি সংযোগী দলঙৰ জৰিয়তে আমাক ইয়াতে সংযোগ কৰাৰ কাৰণে আমি অসম চৰকাৰক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। কিন্তু এটা পৰিতাপৰ বিষয় যে ইয়াত যিবিলাক কাষৰীয়া গাঁও আছে, কাষৰীয়া গাঁওবিলাকৰ কাৰণে আমি 2022 চনতে বিহপুৰীয়া চাৰ্কুল অফিচাৰক আমি আপুনি এপ্লিকেশ্যন আমি দিয়া হৈছিলে যে আমাৰ এই কাষৰীয়া গাঁওবিলাকক আমাক শুভপথ নিৰ্মাণ কৰি দিয়াৰ লগতে ইয়াত যিবিলাক আমাৰ যিকোনো সমস্যা আছে ৰাস্তাৰ কাষত এই সমস্যাকেইটা সমাধান কৰিবৰ কাৰণে আমি এপ্লিকেশ্যন জৰিয়তে ধুনীয়াকৈ আমি দিছোঁ। কিন্তু চাৰ্কুল অফিচাৰ ছাৰৰ মাজুলী PWC যিটো এই দলংখন চোৱা চিতাৰ কাৰণে মাজুলী PWC অফিচে চোৱা চিতা কৰে, গতিকে তালৈ গৈ আপোনাৰ পুৰাণিক লেটাৰ দিয়া হৈছে। কিন্তু আজিৰ তাৰিখলৈকে মাজুলী যিটো PWD আছে বিভাগ আছে, সেই বিভাগে অৱহেলাৰ কাৰণে এই আমাৰ অঞ্চলবিলাক যিটো দাঁতি কাষৰীয়া গাঁও আছে বা ৰাস্তাৰ ওচৰত যিবিলাক কাষৰীয়া গাঁও এই অঞ্চলবিলাকত আজিলৈকে উপপথ নিৰ্মাণ নকৰাৰ কাৰণে আজি আমি গাঁৱৰ ৰাইজে সকলোৱে আমি ইয়াতে সমবেত হৈ কিনি এই যিবিলাক কোম্পানীৰ কাম চলি আছে বা গাড়ী চলি আছে এই সকলোবিলাক আমি বন্ধ কৰিছোঁ। এইটোৰ কাৰণে যিটো আমাৰ দলং নিৰ্মাণ প্ৰতিষ্ঠান ইয়াতে কাষতে আমাৰ উপপথ প্ৰয়োজন আছে। আমি বহুতবাৰ নিবেদনো কৰা হৈছে PWD ডিপাৰ্টমেণ্টলৈ, আৰু চক্ৰ বিষয়া বিপ্ৰিয়া সেইটো সম্পূৰ্ণ জ্ঞাত সেইটো বিষয়লৈ কিনি। তো আজিৰ তাৰিখলৈকে 22 চনৰ পৰা আজিৰ তাৰিখলৈকে উপপত্তি নিৰ্মাণ কৰা হোৱা দেখা নাই। সেইকাৰণে আমি ৰাইজে সদলবলে ওলাই আহি আজি প্ৰতিবাদী কাৰ্যসূচী এটা লৈছোঁ। লগতে আমাৰ ইয়াত কোম্পানীত চলি থকা যিবোৰ কাম আৰু গাড়ীৰ পৰা দৌৰি যিবিলাক আমাৰ লেবাৰ কৰ্মচাৰী সেইবিলাককো আজিৰ পৰা যেতিয়ালৈকে আমাৰ উপপত্তি নিৰ্মাণ নহয় তেতিয়ালৈকে আমি কামটো বন্ধ ৰাখিম বুলি প্ৰতিশ্ৰুতিবদ্ধ লৈছোঁ। আৰু চব সমস্যাই আছে। আমাৰ স্কুল এতিয়া 3খন পিছফালে আছে, এতিয়া আকৌ আগত এটা দলংখন আছে, ল'ৰা ছোৱালী কেনেকৈ যাম। আৰু আমাৰ ৰাইজৰ ডেলিভাৰী বেমাৰী সকলো আমাৰ সমস্যা মানে এতিয়া কোলাই পাচিনা নধৰা হৈছে। সেইকাৰণে অনতিপলমে আমাৰ এতিয়া এই ৰাস্তাৰ যিটো আমাৰ ৰাইজৰ ৰাস্তাটো বনাই দিব লাগে বুলি আমাৰ মহিলা ফালৰ পৰাও সকলো ৰাইজৰ ফালৰ পৰা আমি কৈছোঁ। মাজুলী আৰু লখিমপুৰ সংযোগী যিটো চেলেক ধুনাগুৰি এই ঘাটেদি যিটো দলং আহিছে, গতিকে সেই দলংখন নিৰ্মাণ কৰি দিয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে আমি যিটো চেলেক আৰু ধুনাগুৰি যিটো সংযোগী পথ, এই সংযোগী পথৰ যিটো মধ্য অংশত যিসকল আমাৰ ইয়াতে মেক্সিমাম 5খন-6খন গাঁও তেনেকৈ আছে, সেই গাঁওসমূহে যাতে সেই ৰাস্তা দি মেডিকেলৰ পৰা ধৰি পেলাই বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্যৰ পৰা ধৰি পেলাই আমাৰ ইয়াতে খেতিৰ ওপৰতে নিৰ্ভৰ। গতিকে সেই সৰিয়হ মাটিমাহ খেতিসমূহ আমি কৰাৰ পাছত আমি যি ধৰণেৰে ব্যৱসায়ী যোগে হওক বা মেডিকেলেই হওক যাবৰ কাৰণে দলংখন বনাই দিলে, পথটো নিৰ্মাণ কৰি দিছে, তাত আমাৰ কোনো হস্তক্ষেপ কৰিবলগীয়া কথা নাই। কিন্তু আমি সেই মধ্যসংখ্যত বসবাস কৰি থকা মানুহসকলে সেই দলঙেদি পাৰ হয় বিভিন্ন ধৰণৰ লখিমপুৰ মেডিকেল কলেজ হওক, মাজুলী মেডিকেল হওক, তেনেকৈ যাব পৰাৰ কোনো সুবিধা কৰি দিয়া নাই, পথ নিৰ্মাণ কৰি দিয়া নাই। গতিকে সেই দলংটিৰ বা সেই ৰাস্তাটোত আমি উঠিবৰ কাৰণে কি আমি বগাই যাব লাগিব নেকি? গতিকে সেইকাৰণে আমি PWD ডিপাৰ্টমেণ্ট হওক বা কোম্পানী হওক আজি কাম এইটোৰ কাৰণে বন্ধ কৰিছোঁ যে সুবিধা যেতিয়া নেকি ৰাইজক দিছে সম্পূৰ্ণভাৱে সুবিধা প্ৰদান কৰি দিবৰ কাৰণে আমি অসম চৰকাৰ হওক বা PWD ডিপাৰ্টমেণ্ট হওক কোম্পানীক আমি অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ। আৰু ইয়াতে লগতে চাওক, ইয়াতে আমি যি ধৰণেৰে ৰাস্তা নিৰ্মাণ কৰিছে, ইমান ওখ ৰাস্তা নিৰ্মাণ কৰি দিছে, তেতিয়া আমাৰ গাঁৱলীয়া গঞা ৰাইজে কেনেধৰণে সেই ৰাস্তা দি পাৰাপাৰ কৰি পেলাই আমি মেডিকেল হওক বা বিভিন্ন ধৰণৰ সুবিধাসমূহলৈ যাব পৰা হ'ব ন। গতিকে ইয়াতে আমি উপকৃত হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।